কৃষ্ণ কৃষ্ণ মহাবাহো ভক্তানাং অভয়ঙ্করঃ ত্বম এক দৈহমাননা অপবর্গসি সংস্কৃতেঃ। কইছে কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্করঃ। আমি এই জায়গাটা সবরে কি আছে ভয় কি লাগি থাকে, বুকখন কি ধক ধক মাৰি থাকে, এনেই ধক ধক কৰি থাকে আৰু এক্সট্ৰা ধৰকনটো বাঢ়ি যায়, হয় কি না? ভয় কি হ'ব কি হ'ব কি হ'ব কি হ'ব কি হ'ব। তো এই ভয়ৰ পৰা মুক্ত হোৱাৰ কাৰণে কি কৈছে অৰ্জুনে কৈ আছে, অৰ্জুনৰ যেনেকুৱা বিপদ হৈছিল তেনেকুৱা বিপদ আমাৰ কাৰো হোৱা নাই। চাৰিওফালে চবে অস্ত্ৰ শস্ত্ৰ লৈ ৰখি আছে মাৰিবৰ কাৰণে, বুজিছে নে? ডাঙৰ ডাঙৰ যোদ্ধা হৈছে। তাতে কোৱা আছে তিমিংগল, এই যোদ্ধাবিলাকক কিহৰ লগত তুলনা কৰিছে? ভীষ্ম, কৰ্ণ, দ্ৰোণাচাৰ্য, এই যোদ্ধাবিলাকক কিহৰ লগত তুলনা কৰিছে? তিমিংগল। তিমিংগল মানে যে তিমি মাছ থাকে না, তিমি মাছক এবাৰতে কৰি গিলি খাব পাৰে। তিমি মাছ কিমান ডাঙৰ, ভেৰি বিগ। তিমিংগলটো এতিয়া নাই, তিমি মাছ আছে শাৰ্ক। এই শাৰ্ক মাছক যদি কোনোবাই গিলি কেনে খাব পাৰে, সেইটো মাছ কিমান ডাঙৰ হ'ব লাগিব হা? তোলা উপমা এটা দিছিল। তো সেই যোদ্ধাবিলাক ইমান ডাঙৰ আছিলে, কিন্তু অৰ্জুনক তিমি মাছৰ লগত তুলনা কৰিছে। কিন্তু অৰ্জুনৰ ভয় নাছিলে, কেলে? কৃষ্ণৰ লগত আছে যে কৃষ্ণ কৃষ্ণ মহাবাহো ভক্তানাং অভয়ঙ্কৰঃ। যে যুদ্ধ কৰি আছে এটা সময়ত কৃষ্ণই কৈছে এই ঘোঁৰাকেইটাৰ পিয়াহ লাগিছে অৰ্জুন, অলপ পানী খুৱাই লওঁ নেকি? যুদ্ধ ক্ষেত্ৰৰ ভিতৰত ধুনীয়াকৈ ৰথখন নমাই থৈ ঘোঁৰাকেইটা খুলি নি ধুনীয়াকৈ পানী চানী খুৱাইছে, একো নাই, টেনশ্যন নাই, বিন্দাছ। আকৌ পানী চানী খুৱাই আকৌ ধুনীয়াকৈ মাছাজ চাছাজ কৰি ঘোঁৰাকেইটা ৰথত লগাইছে, তাৰপিছত আকৌ যুদ্ধ কৰি আছে। আমাৰ হ'লে কি অৱস্থা হ'ল হয়? যদি মূৰ্ছাকৈ আমি তাতে বাগৰি পৰিলোহেঁতেন, কি মূৰ্ছাকৈ বাগৰি পৰিলোহেঁতেন। সেইকাৰণে কৃষ্ণ কৃষ্ণ মহাবাহু ভক্তানাং অভয়ঙ্কৰঃ ত্বম এক দৈহমাননাং। কৈছে এই সংসাৰ দৈহমাননাং মানে আমাক পুৰি আছে। কি কৰি আছে? পুৰি আছে। কিহে পুৰি আছে? জুয়ে পুৰি আছে। কি জুই? ত্ৰিতাপ-ক্লেশ। ত্ৰিতাপ-ক্লেশ আমাক কি কৰি আছে? জ্বলাই আছে। ত্বম এক দৈহমাননাং, তেওঁ কৈছে ত্বম এক, মানে আপুনি একমাত্ৰ সাধন, মানে বেলেগ আৰু সাধন নাই। কোনোবাই কয় বেলেগ কিবা, যেনে ডক্টৰবিলাকে জানে এইটো মলম লওক, দিছ দ্য বেষ্ট অইনমেণ্ট, ঠিক না? ঠিক তেনেকৈহে আমাৰ সংসাৰৰ তাপ নিবাৰণ কৰিবৰ কাৰণে দ্য বেষ্ট অইনমেণ্ট ইজ কৃষ্ণ।